লঙ্কায় বনদস্যুর আক্রমণের শিকার হলেন এবার বনকর্মী। এতদিন সবাই জানতেন বনদস্যু এবং বনকর্মী একে অপরের মাস্তুতো ভাই, উভয়েই মিলেমিশে বন ধ্বংস অভিযান চালাচ্ছে। কিন্তু এবার লঙ্কায় দেখা গেল অন্য দৃশ্য। বনদস্যুর আক্রমণের শিকার হলেন বনকর্মী। জব্দ করা হলো প্রায় 5 লক্ষ টাকার মূল্যবান কাঠ। এই ঘটনায় ব্যাপক চাঞ্চল্য দেখা দিয়েছে লঙ্কায়। ঘটনাটি ঘটেছে বৃহস্পতিবার রাতে লঙ্কা শহরের পার্শ্ববর্তী উদালি 7 নম্বর জারুনি গ্রামে। বনকর্মীরা অভিযান চালানোর সময় আক্রমণ চালায় বনদস্যুরা। গোপন সূত্রে খবর পেয়ে লঙ্কা বন বিভাগের 2 কর্মী আব্দুল আহাতের বাড়ির সুপারি বাগানের আড়ালে মূল্যবান কাঠ পাচারের সময় উপস্থিত হন। তাদের দেখে আহাত এবং তার ভাই আব্দুল আজিজ বাগবিতণ্ডায় জড়ায় এবং হেলমেট দিয়ে আক্রমণ করে। এতে আহত হন শশাঙ্ক রায় নামের লঙ্কা বন বিভাগের এক কর্মী। খবর পেয়ে লঙ্কা রেঞ্জ অফিসের এক বিশাল বন সুরক্ষা বাহিনী ঘটনাস্থলে ছুটে যায়। তাদের দেখে পালিয়ে যায় বনদস্যুরা। তবে জব্দ কাঠ এবং AS02 AC 7845 নম্বরের টাটা মোবাইল গাড়ি জব্দ করেন বনকর্মীরা। লঙ্কা বন আধিকারিক জানিয়েছেন বনদস্যু আব্দুল আহাত এর আগেও এরকম আরও ঘটনা সংগঠিত করেছে। আপোনাক মানে এটা কথা কৈছো, আপুনি মানক কথাটো মানে আপোনাক কি কৰিব লাগে মই আছো, মই ভালকৈ কৈছো, আপুনি চাই লওক। এই গাড়ী ষ্টাৰ্ট দে, ঐ যাক দে কেলা উৰা গলে ঐ উৰা কি হৈছে ইমান দম গম উৰা ষ্টাৰ্ট দে আলু চাট কি একেবাৰে বেল ঐ আলু চাট আকৌ দালো দা লৈ যা কই আলিছো মালে 25 জানুৱাৰী আমি কাঠ কিছু ধৰিলো, কিছুমান কলা কাঠ আৰু কিছুমান আমি লগ কুণ্ডা হিচাপতে আনিছোঁ। এইটো 7 নং জাৰনি গাঁও উদালি। তাৰমানে আমাৰ এটা খবৰ আছিল। খবৰটোৰ পিছত আমাৰ নখুটি যিটো বিটৰ 2জন ষ্টাফ, শশাংক ৰয় ফৰেষ্টাৰ 1 তেখেত আৰু এজন ফৰেষ্ট গাৰ্ড, তেওঁলোক গৈ আছিলে। গৈ যেতিয়া তাত পালে মানে যিটো জেগাত আমাৰ ইনফৰমেশ্যন আছিলে, যাৰ লগত আছিল আব্দুল আহাদ তেখেত আৰু তেখেতৰ ভাইটি আব্দুল আজিজ, তেখেতসকলৰ ওপৰত আমাৰ আগৰ পৰা অলপ নজৰ আছিল। গৈ আমি গম পালোঁ, যেতিয়া তেখেতসকলে গম পালে যে ফৰেষ্টৰ মানুহ আহিছে, তেওঁলোকক মানে এটেক কৰিলে। হেলমেটেৰেদি আমাৰ ফৰেষ্টাৰ 1 শশাংক ৰয়ক এটেক কৰি তেওঁলোক পলাই গ'ল। আৰু মোলৈ খবৰ দিয়াৰ লগে লগে মই আমাৰ যিটো অসম বন সুৰক্ষা বাহিনী আছে, আমাৰ 3টা কেম্পৰ পৰা আমি তেখেতসকলক মাতিলোঁ। মতাৰ পিছত আমাৰ যিটো লংকাজান চাব বিট অফিচ আৰু চাৰ্কে বস্তি কেম্প, নখুটি বিট সকলো ষ্টাফ মতা গ'ল। আমি ৰেঞ্জ হেডকোৱাৰ্টাৰ টিম গ'লোঁ আৰু লগতে আমি উদালি তিনিআলি যিটো পুলিচ আউটপোষ্ট, তেওঁলোকৰো সহায় ল'লোঁ। তেওঁলোকেও সহায় কৰিলে আৰু আমাৰ প্ৰটেকশ্যন ৰেঞ্জ তেওঁলোকো আহিলে। আমি এটা বৃহৎ দল হিচাপে গৈ দেখিলোঁ যে তেওঁলোকে বিভিন্ন জেগাত এইবিলাক মানে তেওঁলোকে জমা কৰি ৰাখিছিলে। আৰু আমাৰ যিটো প্ৰাথমিক খবৰ আৰু প্ৰাথমিক তদন্তৰ যিটো আমাৰ আওতাত আহিছে যে তেওঁলোকে কাঠখিনি কাৰ্বি আংলঙৰ ফালৰ পৰাই আনিছে, যদিও আমাৰ ৰিজাৰ্ভৰ একেবাৰে কাষত, সেইকাৰণে আমিতো আমাৰ যিটো পেট্ৰলিং আমি অতি কঠোৰভাৱে সমাপন কৰোঁ। আৰু যেতিয়া আমি গম পালোঁ, আমি ব্যৱস্থা কৰি গোটেইখিনি আমি উঠাই আনিলোঁ। লগতে তেওঁৰ এখন গাড়ী টাটা মোবাইল AS02 AC 7845 এখনো আমি জব্দ কৰি লৈ আহিছোঁ। তেওঁ কেম্পাছত কাঠেৰে ভৰ্তি হৈ আছিলে, এখন আমি লৈ মেজৰিটিখিনি আপোনাৰ চেগুন হয়। তাৰপিছত পমা আছে, লালি পমা কিছু, আমাৰ গমাৰি আছে, এইখিনি বেছি। আব্দুল আহাদে নিজৰ ঘৰত, তেওঁৰ নিজৰ কেম্পাছতে নিজৰ ঘৰৰ অবৈধভাৱে ফলাৰ হেৰি কৰিছিল, মেচিন ৰাখিছিল নেকি? নাই, মেচিনটো নহয়। আমি পাইছিলোঁ যে 7 কৰতেৰে ফালিছে। 7 কৰটো আমি 8খন আমি পাইছোঁ, লৈ আহিছোঁ। যিহেতু আৰু যিকেইখন চাঙত তেওঁলোকে ফলা কাম আৰম্ভ কৰিছিলে, আমি সেইখিনি চব ডেষ্ট্ৰয় কৰি দিছোঁ। কোনোবা আহত হৈছে নেকি আপোনাৰ? নাই, আমাৰ যিজন ফৰেষ্টাৰ 1 শশাংক ৰয়, তেওঁক আহত হৈছে। তেওঁলোকে অলপ আক্ৰমণ কৰিছিলে, তেখেতক প্ৰাথমিক চিকিৎসা দিয়া গ'ল। আৰু আজি তেওঁলোকে মানে আমাৰ পুলিচৰ ওচৰত FIR দাখিল কৰিছে আৰু পৰৱৰ্তী সময়ত পুলিচৰ ফালৰ পৰাও তদন্ত হ'ব। আমিও আমাৰ নিজাববীয়া তদন্ত কৰিম। আমি তেখেতক কাৰ্য কৰিবলৈ। কিমান টকা মূল্য হ'ব গোটেই? এইটো আমাৰ গাড়ীখনৰ সৈতে 5 লাখৰ অধিক হ'ব। কাঠ আৰু গাড়ী মিলাই 5 লাখৰ অধিক মূল্য আমি জব্দ কৰিবলৈ।
লঙ্কা থেকে বিশ্বজিৎ দাসের রিপোর্ট, গণ আওয়াজ।